গুড মৰ্ণিং এভৰিৱান। তো আজি ব্লগটো হৈ গৈছে ছানডে ব্লগ এটা ভাবিলোঁ দিওঁ বুলি লং ব্লগ যিহেতু দিয়াই হোৱা নাই। তো এইফালে ব্ৰেকফাষ্ট কৰি আছোঁ, যোনটো স্মুদি মই বনাওঁ অ'টছ কল দি পেলাই সেইটো খাই লৈছোঁ একদম কুলাৰৰ আগত বহি। তাৰপিছত খোজ কাঢ়িলোঁ, ঘৰৰ কাম চাম কৰিলোঁ। এয়া দেখিছে ন, প্ৰায় 4,000 হ'লগৈ। তাৰপিছত একেবাৰে 3টা বাজিব হ'ল। এইফালে লাঞ্চ কৰিব লৈছোঁ, একদম চিম্পল খানা আছে। খাই মেলি এইফালে ইয়াক খুৱাব লৈছোঁ তলত বহিয়ে। ইমান ডাঙৰ হৈ গ'ল দেখিছেই ন। এইফালে বুট খুৱাম আৰু চিৰিঞ্জটো দি পানী খুৱাম। চাওকচোন, একদম পাখি চাখি নাছিলে, সৰুতে আনিছিলে, এতিয়া একদম গ্ৰীণ কালাৰ হৈ গ'ল, পাখি ওলাই ডাঙৰ হৈ একদম উৎপাত, কি ক'ব আৰু তাৰপিছত খুৱাই মেলি থলোঁ। মাও টাউনলৈ গ'ল বজাৰ কৰিবলৈ, আৰু হঠাতে এই চৰাইজনী ঘূৰি ফুৰা দেখিলোঁ। এয়া চাওকচোন, কি চৰাই হয় বাৰু এজনী, নাম জানে নেকি আপোনালোকে? কোনোবাই যদি জানে কমেণ্টত জনাবচোন দেই। ইমান ধুনীয়া আৱাজ এটা উলিয়াই ঘূৰি ফুৰি আছিলে, আৰু দেখিবলৈ ইমান বেলেগ ধৰণৰ। চাওকচোন, তো সেয়া অকণমান ভিডিঅ' কৰি ল'লোঁ, উৰি গুচি গ'ল। তাৰপিছত আৰু এইখিনি মায়ে অকণমান ৰ'দত দি থৈছিলে, মেচকাঠি জমা হৈ গৈছে। বজাৰ কৰিলে মানে 2 টকা থাকি গ'লে মেচকাঠি দি দিয়ে, সেইবোৰে গোটাই গোটাই একদম জমা হৈ গ'ল। তো সেমেকি নাযাবলৈ ৰ'দত থৈ দিছিলে, মই সেইটোকে সোমোৱাই ল'লোঁ। আৰু এইফালে একদম শুই আছে ধুনীয়াকৈ, কি যে ভাল পায় ইয়াত থৈ, দেখিছেই ন। চুই থাকিলে আগতে পলাই যায়, আজিকালি নুঠেই, শুয়ে থাকে। তাৰপিছত এইফালে মই টিউবৱেল মাৰি ফুল চুলবোৰত পানী অকণ দিওঁ বুলি ভাবিলোঁ, যিহেতু আজি ৰ'দ পুৰা, বৰষুণ দিলেতো নিদিওঁ। দি মেলি হৈ গ'ল। তাৰপিছত ঘৰটোতো সাৰিয়ে থৈছিলোঁ, এতিয়া মুচি লওঁ, আৰু মুচি ল'লোঁ ঘৰটো। তো ভাবিলোঁ গোটেই এ ডে ইন মাই লাইফ ছানডে ব্লগ এটা কৰোঁ বুলি, দিনৰ পৰা ৰাতিলৈকে কি না কি কৰোঁ দেখুৱাওঁ। যিহেতু মই শ্বৰ্টছে দি আছোঁ, মিনি ব্লগ বা এনেকৈ ৰেচিপি কিবা কিবি, লং ব্লগবোৰ দিয়াই নহয় মোৰ। তো সেয়াই ঘৰ চৰ মুচি অকণমান বহিলোঁ, কুলাৰটো চলাই, একদম ইমানেই গৰম মানে, দেখিছেই ন। তাৰপিছত পানীটো 1 লিটাৰ হয়, গোটেইখিনি খাবলৈ বহি লৈছোঁ। খাই মেলি গা পা ধুই ল'লোঁগৈ। তাৰপিছত এইফালে মাও আহিলে, চাওমিন আনিছিলে, তো চাওমিনটো খাই ল'লোঁ গধূলি নাস্তা হিচাপে। আৰু খাই মেলি ইফালে ভিডিঅ' এটা বনালোঁ, ট্ৰেণ্ডিঙত চলি আছিলে যে ভণ্টি আৰু মই। এয়া দেখিছেই ন, হালধিৰ ভিডিঅ'টো কৰি মেলি হ'ল। আৰু এইফালে মায়ে বজাৰ কৰি আনিলে নেমু, বিলাহী, আম বহুত কম দামতে পালে। নেমু 10 টকা 4টা দিছে, 10 টকাত 4টা, তো ঢেৰ আনিছে। আৰু এনেকেই বিলাহী 20 টকা কেজি, আৰু কিবা কিবি আনিছে। তাৰপিছত এইফালে তাইক ভিডিঅ'টো এডিট কৰি আছে, হালধি আৰু মই আমনি কৰি আছোঁ, দেখিছেই ন। তাৰপিছত খং উঠি গ'ল। আৰু তাৰপিছত এইফালে আম এটা খাই ল'লোঁ, পূৰা পকা আছে। চক চেপি খাই কোনে কোনে ভাল পায় বাৰু এনেকৈ লেঙেৰা আম, জনাবচোন দেই। চক পূৰা ৰস ওলাই গৈছে। তো খাই মেলি সেয়াই, আৰু চুলিও ধুইছিলোঁ, তেতিয়া আছে এতিয়াও। দেন ছানডে হয় যিহেতু, তো কিবা এটা স্পেচিয়েল কৰোঁ বুলি ভাবিলোঁ ডিনাৰত। সেইকাৰণে এইফালে বিৰিয়ানী বনাইছোঁ, চিকেন চব একেলগে দি লৈছোঁ। আৰু এয়া এতিয়া পানী চানী দি চিটি মাৰিবলৈ থৈ দিম। কালাৰটো দেখি চাওকচোন, ইমান ধুনীয়া লাগিছে, খায়ো ভাল লাগিল পিছে। তাৰপিছত এইফালে কুলাৰ চলাই শুই আছে পূৰা, চাওকচোন, চাই আছে খঙত, আমনি কৰি আছোঁ যে, শুই আছিলে, ইমান মৰম লগাটো। চাওকচোন, বিৰিয়ানীটো কুকাৰ খোলক মানে ইয়াক মই দিগদাৰ কৰি ল'লোঁ, এয়া চাওকচোন। তাৰপিছত এয়া বিৰিয়ানী খাবলৈ বহুত ভাল হৈছিল। কালাৰটো বাৰু হোটেলৰ নিচিনা নহ'ল যদিও, কিন্তু খাই বহুত ভাল লাগিল। তাৰপিছত কেতিয়াবা ৰেচিপি শ্বেয়াৰ কৰিম বাৰু। আৰু এইফালে আলু দিছিলোঁ। আৰু এতিয়া কলেজৰ কাৰণে এইফালে বেগ ভৰাই থৈছোঁ কালি। এইখিনি মোৰ ক্লাছৰ কাৰণে, আৰু এইখিনি মোৰ জুনিয়ৰজনীক দিবলৈ, 3rd চেমৰ বহি কিতাপ যি আছে আৰু ভৰাই ল'লোঁ। তাৰপিছত অকণমান মটিভেশ্যনৰ কাৰণে ষ্টিকি নোটছ কেইটামান লিখি লৈছোঁ, টেবুলতে লগাই দিম। যিহেতু মই ৰিএৰেঞ্জ কৰিলোঁ টেবুলখন, মোৰ ষ্টাডি টেবুলখন, তো তাতে লগাই দিম। কাৰণ যিমান লগাই থোৱা আছিলে চব এৰাই পেলাই দিলোঁ ষ্টিকি নোটছ। এতিয়া আকৌ নতুনকৈ লগাম ভাবিছোঁ, সেয়াই লিখি লৈছোঁ কিবা কিবি। চ' মোৰ এই ভিডিঅ'টো যদি মোৰ ইউটিউব চেনেলত চাই আছে, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু মোৰ ফেচবুক পেজত চাই আছে যদি প্লিজ ফ'ল' কৰিব নাপাহৰিব দেই, যাতে এনেকুৱাবোৰ ভিডিঅ' মই আপোনালোকৰ মাজলৈ আৰু আনি থাকিব পাৰোঁ। আৰু আজিৰ ব্লগটো কেনেকুৱা লাগিল সেইটো নিশ্চয় জনাব কমেণ্টত। তো এতিয়া লিখি হৈ গ'ল, মই এনেকৈ লগাই লৈছোঁ, এয়া দেখিছেই ন। তো মোৰ ষ্টাডি টেবুলটো একদম ধুনীয়াকৈ ছেট হৈ গ'ল, আৰু বেগো ভৰালোঁ। তাৰপিছত এতিয়া এখন বন্ধ কৰি খোজকাঢ়ি লওঁ, যিহেতু 10K ষ্টেপ কমপ্লিট কৰিব লাগিব। বাট 12টাই বাজিব, 5 মিনিট আছে। মোৰ 10K নহ'লগৈ, 500 ষ্টেপ থাকিয়ে গ'ল। তো সেয়াই আছিল আজিৰ কাৰণে, আহিছোঁ দেই।